আজি বোকাখাটৰ শ্ৰী শ্ৰী বাসুদেৱ থানৰ প্ৰাংগণত আমাৰ বৃহত্তৰ ধনশ্ৰীমুখৰ পৰা ধৰি লহৰে চাপৰিলৈকে এইফালে হাতীখুলি বৰবিল ভূঞা গাঁৱৰ পৰা ধৰি আমাৰ ইংলে পথাৰৰ যিসকল কৃষিজীৱী আদিবাসী লোক আছে তেখেতসকলৰ ভূমি হেৰুৱালৈকে বৃহত্তৰ ভূমিৰ সমস্যাত এখনি গুৰুত্বপূৰ্ণ ৰাজহুৱা বৈঠক সম্পন্ন হয় আৰু এইখন বৈঠকৰ মূল আহ্বায়ক হিচাপে বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিয়ে দায়িত্বভাৰ গ্ৰহণ কৰে আৰু আজি আমি সকলোৱে এটা সিদ্ধান্তত উপনীত হৈছো যে বোকাখাটৰ সৰহসংখ্যক জনগণ আজি কৃষিজীৱী ৰাইজ যোনে নিজৰ মাটি বাৰীত খেতি কৰাৰ লগতে পশুপালন গৰু ম'হ পুহি গাখীৰ বিকি গৰু বিকি নিজৰ পৰিয়ালক পোহপাল দি আছে। বোকাখাটত বৃহৎ ইণ্ডাষ্ট্ৰী বুলিবলৈ একো নাই য'ত আমাৰ ল'ৰা ছোৱালীয়ে কিবা কৰ্মসংস্থাপন পাব, কোনো ধৰণৰ চৰকাৰী অনুষ্ঠান নাই য'ত আমাৰ ল'ৰা ছোৱালীয়ে কিবা কাম কৰি খাব আৰু আমাৰ সম্পূৰ্ণ বোকাখাটবাসী আজি নিৰ্ভৰশীল এই খেতি বাতিৰ লগত, এই গৰু ম'হ পালনৰ লগত, আমাৰ এই যিখিনি খেতি কৰি থকা মাটিৰ লগত আৰু এই মাটিখিনি লৈ চৰকাৰক হেঠালি নেখেলিবলৈ এই ৰাজহুৱা সভাৰ পৰাই জনগণে চৰকাৰক সম্পূৰ্ণৰূপে এটা সতৰ্কবাণী দিছে আৰু স্পষ্টভাৱে কৈছে যে অনাগত দিনত যদি আপোনালোকে অতি শীঘ্ৰেই হাতীখুলিৰ ইংলে পথাৰত যি পুলিচ বাহিনী লগাই আমাৰ মাটি বাৰী আপোনালোকে দখল কৰিছে, পুলিচ বাহিনী যদি আঁতৰাই লৈ নাযায়, যদি বৃহত্তৰ ধনশ্ৰীমুখৰ পৰা আমাৰ লহৰে চাপৰিলৈকে যিসমূহ ফৰেষ্টৰ কেম্প বনাই পেলাই আমাৰ ওপৰত হাৰাশাস্তি কৰিছে সেইসমূহ কেম্প যদি আপোনালোকে আঁতৰ নকৰে তেনে সমগ্ৰ বোকাখাটবাসীয়ে কিন্তু এটা গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ব আৰু এই আন্দোলনৰ বাবে সম্পূৰ্ণৰূপে জগৰীয়া কেৱল মাত্ৰ বন বিভাগ আৰু আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টে নহয়, বোকাখাটৰ মন্ত্ৰী কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া জগৰীয়া হ'ব, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জগৰীয়া হ'ব আৰু সেইকাৰণে আমি আজি আপোনালোকক আহ্বান কৰিছোঁ অতি শীঘ্ৰেই ইংলে পথাৰ আপোনালোকে মুকলি কৰি দিয়ক। খেতিৰ সময়, আমাৰ ল'ৰা ছোৱালী পোহপাল দিব লাগে, আমি তাত খেতি কৰি খাব লাগিব আৰু আমাৰ ইয়াত খুটিৰ মানুহ চাপৰিৰ মানুহ আমাৰ গাঁওবাসী যিবোৰ আছে লহৰে চাপৰিলৈকে ধনশ্ৰীমুখৰ পৰা তেখেতসকলক হাৰাশাস্তি কৰা বন্ধ কৰক। ইয়াত আৰু আমাৰ বৰবিল মিচিং গাঁও আৰু ভূঞা আদিবাসী গাঁৱৰ যি উচ্ছেদ কৰিবলৈ আপোনালোকে সিদ্ধান্ত লৈছে তাক অতি শীঘ্ৰে বন্ধ কৰক, কিয়নো আমি জীৱিত থাকিলে কাজিৰঙা জীৱিত থাকিব আৰু কাজিৰঙাক জীৱিত ৰখাৰ দায়িত্ব আমাৰ সাধাৰণ জনগণৰ হয়। বন বিভাগে কেতিয়াও জীৱিত কৰা নাই বা ইয়াৰ বৃহৎ পঞ্চতৰ্কা হোটেলে জীৱিত ৰখা নাই, সেইকাৰণে আমাৰ মাটিৰ অধিকাৰ প্ৰথম হ'ব লাগিব, এয়া আমাৰ গণতান্ত্ৰিক দাবী।